হাই ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই এষাৰ কথা ক'বলৈ আহিছোঁ, বিশেষকৈ এটা টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আহিছোঁ, গ্ল'বেলাইজেশ্যন। আৰ ইউ ন' হোৱাট ইজ গ্ল'বেলাইজেশ্যন? গ্ল'বেলাইজেশ্যন গ্ল'বেলাইজিং টু অল অফ আছ এ চিম্পল ভিলেজ। এম আই ৰাইট? গ্ল'বেলাইজেশ্যনে বিশ্বায়নে মানুহক কি কৰে? এখন সৰু গাঁৱলৈ পৰিণত কৰে, হয়নে নাই? তো বিশ্বায়ন, বৰ্তমান বিশ্বায়নৰ যুগ। বিশ্বায়নে আমাক কানেক্টিভিটিৰ ক্ষেত্ৰত আমাক বহুত সহায় সহযোগিতা অৰিহণা দেখা যায়। কিয়নো আজি আমি বিশ্বায়নৰ জৰিয়তে বিশ্বায়নৰ বাবে আমি এখন দেশৰ পৰা আন এখন ৰাষ্ট্ৰলৈ ব্যৱসায় বাণিজ্য কৰিব পাৰিছোঁ, নহয় জানো? তো আমি সহজে বিনিয়োগ বা বিনিময় প্ৰথা আমি সহজে টকাৰ লেনদেন কৰিব পাৰিছোঁ। এখন দেশৰ পৰা আন এখন দেশলৈ ৰাষ্ট্ৰলৈ পুঁজি হস্তান্তৰ কৰিব পাৰিছোঁ। যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন হৈছে, নহয় জানো? গ্ল'বেলাইজেশ্যন শব্দটো গ্ল'বেলাইজ শব্দৰ পৰা আহিছে। গ্ল'বেলাইজেশ্যনৰ মানে এনেকুৱা এটা শব্দ যিয়ে মানে বিশ্বৰ মানুহক একত্ৰিতকৰণৰ ক্ষেত্ৰত অৰিহণা যোগায়। বিশ্বায়নৰ ফলত আজি ক্ষুদ্ৰ আঞ্চলিকতাবাদ মষিমূৰ হ'বলৈ ধৰিছে। আঞ্চলিকতাবাদ ধাৰণা মানে মষিমূৰ হৈছে। বিশ্বায়নে আজি আমাক বিশ্ব মানৱ চেতনা, বিশ্ব মানৱ কল্যাণৰ হকে মাত মাতিবৰ কাৰণে আমাক প্ৰয়াস যোগাইছে, নহয় জানো? তো বিশ্বায়নে আমাক সহায় সহযোগিতা, মানে ভাতৃত্ববোধ, সহযোগিতা ইত্যাদিৰ ক্ষেত্ৰত অৰিহণা দেখা যায়। বিশ্বায়নৰ ফলত আজি মিডিয়া, গণমাধ্যম, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, সংযোগ মাধ্যম, media all are provide as a very helpful to each connectivity with other. Am I right?